নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম নমো ভগৱতে বাসুদেৱায় সমস্তে তপ আচৰু পাৰক পৰ্বতে উঠি যত তীৰ্থত ভমুক পহুক বেদ নিশ্ৰয় যজুক সমস্ত্ৰ জয়গছয় যোগক জানুক সমস্ত্ৰয় হৰি বিনে কদাচিৎ মৃত্যু নতৰ জড়মূৰ্তি পূজা পাঠ আৰু ব্যাখ্যা। ৰাম তামস জ্ঞানৰ মেক দেও পতন্তৰ ৰাতি দিনে প্ৰতি মাপু জয় মোৰ পংক খেৰৱানী মূৰ্তি আপুনি গহয় জ্বৰ মূৰ্তি গোটে কিবা প্ৰাণ প্ৰতিষ্ঠায় নানা ৰংগ বৰ্ণ দিয়া কৰে চমৎকাৰ তাকে দেখি ভয় পাই কৰে নমস্কাৰ বহু ভোগ ভাত দিয়া কাতে সপাৰ খাই কি নখাই তাক নকৰে বিচাৰ জগত ঈশ্বৰ বোলে খেৰৰ জুংগুটি তাত পৰ সখী কোন আশ্ৰয় দুৰ্মতি জৰক ভুন যায় বেচাহে চৈতন্য কবধি তামস জ্ঞানৰ মই কি কৈব অৱধি। কৃষ্ণই অৰ্জুনক কৈছে, অৰ্থাৎ পৰমাত্মাই আমাৰ জীৱাত্মাক কথাখিনি কৈছে যে তামসৰ গুণৰ কথা কৈছে যে যিবিলাক অজ্ঞানী লোক তেওঁলোকে কি কৰে, ৰাতি দিনে
কেৱল প্ৰতিমাকে পূজে, য'ত দিলে নাখায়, নেমাতে। যে বোকা আৰু মাটি, বোকা খেৰ আনি পেলাই কি কৰে, নিজে মূৰ্তি বনায়, তাত বিভিন্ন ধৰণৰ তাঁৰ যন্ত্ৰ বাঁহ আদি কৰি নিজে তাক তৈয়াৰী কৰি গঢ়ে। জ্বৰ মূৰ্তিক কোনোবাই প্ৰাণ আনি দিব পাৰে নেকি? সি কেতিয়াও প্ৰাণ আনিব নোৱাৰে আৰু কেতিয়াও মাতিবও নোৱাৰে, লৰচৰো নহয়। তাত কি কৰিছে, নানান ধৰণৰ চিত্ৰ বিচিত্ৰৰ ৰং দি পেলাই কি কৰিছে, একদম চমৎকাৰ কৰিছে। দেখিলেই কি হয়, মানুহে ভয় খাই যায়। ভয় পাই পেলাই কি কৰে, আচৰিত মানি পেলাই কি দেখিলে বুলি তাতে লুটি পুটি তাত গৈ পেলাই সেৱা কৰে। আৰু তাত তেওঁলোকে কি কৰিছে, বহু ভোগ, জাহাজী কল, মালভোগ কল, আপেল, জহা চাউল এনেকুৱা দি পেলাই তেওঁলোকে তাত বহুত ভোগ ভাত দিয়ে। আৰু কি কৰিছে, হাঁহ ছাগলীও কাটিছে। কিন্তু সেই জ্বৰ মূৰ্তিটোৱে সেই দ্ৰব্যবিলাক খাইছেনে নাই এইটো বিচাৰ কৰা নাই। ভয়তে কি কৰিছে, তাত গৈ পেলাই লুটি পুটি সেৱা কৰিছে। ঐশ্বৰ্য বিভূতিৰ লালসাত কি জ্বৰ মূৰ্তিটোৱে কি ঐশ্বৰ্য বিভূতি দিব নেকি? যে যিটো জীৱন্ত অৱস্থাত পৰমাত্মা ৰূপে তেখেত নিৰ্বাহ কৰি আছিলে, সেই চৈতন্যক কি কৰিছে, তাক বধ কৰি পেলাই কি কৰিছে, সেই জ্বৰ খেৰৰ মূৰ্তিটোক পূজা কৰিছে। কি সুখে এৰিব নেকি? ইয়াক বিচাৰ কৰা নাই। জগতৰ ঈশ্বৰক কি কৰিছে, খেৰৰ জুঙুতি বুলি কৈছে। যে কৃষ্ণই অৰ্জুনক কৈছে যে তাতকৈ আৰু দুৰ্মতি এই সংসাৰত কোনো নাই। জ্বৰক কি কৰিছে, খুৱাবৰ কাৰণে এটা চৈতন্য জীৱক বধ কৰিছে, য'ত উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱত যি পৰমাত্মা ৰূপে ঈশ্বৰ কৃষ্ণ বিৰাজ হৈ আছে, সেই চৈতন্য জীৱক বধ কৰিবলৈ কি কৈছে, জ্বৰক ভুঞ্জাইছে। এইটো এটা দিছেহে, কিন্তু সেই জীৱটো সেইটো জ্বৰেটো কেতিয়াও নাখায়। এইটো কি কৈছে, তামহ গুণৰ এইটো অজ্ঞানত তামসিক গুণ বুলি কৈছে। কৃষ্ণই অৰ্জুনক কৈছে, মোৰ জ্বৰ মূৰ্তি গঢ়ি পূজে শ্ৰদ্ধা কৰি, তাতো চাই জীয়া মূৰ্তি পূজিলে সাদৰি। যে জ্বৰ মূৰ্তিতকৈ যিটো শ্ৰদ্ধা কৰি পূজিছে, তাতোতকৈ জীৱন্ত অৱস্থাত এনে জীয়া মূৰ্তিক পূজিলে তাত শীঘ্ৰে ফল ধৰে। চাৰিমুঠি জীৱত এজোপা গছৰ গুৰিত পানী দিলেও সি ঠাল ঠঙলিয়াই ৰস জীপ পায়, কিন্তু জ্বৰত দিলে সি একো নাপায়। দুদিনৰ পাছত দুদিন চাৰিদিন সেৱা কৰিলে, তাৰপিছত কি কৰে, চোৱা পাতৰ নিচিনা উচিষ্টৰ নিচিনা পানীত দলি মাৰি পেলাই দিলে, সি সুখে এৰিব নেকি? সেইটো ধৰ্মৰ নীতি নহয়। তাতকৈ জীয়া মূৰ্তিক আদৰ সাদৰ কৰি, যে বিশেষত মনুষ্য লোকেই শ্ৰেষ্ঠ, আদৰ সাদৰে সেৱা ভক্তি কৰিব লাগে। পৰমাত্মা ৰূপে তেওঁ তাত বিৰাজ কৰি আছে। কৃষ্ণই অৰ্জুনক কৈছে, ই হৈছে মোৰ মহাকৰ্ম, ইয়াত তুমি সদায় যত্ন বিভাগ কৰিবা। কৰোঁ সকলে ক্লেশ তপ আছে মানে, পাৰোক পৰ্বতে চৰি মহাপুণ্য মানে। যে যিমানবিলাক তপ আছে, কায় ক্লেশে যেনিও কৰে, পুণ্যৰ ফলত পৰ্বততো যেনি চৰে। যত তীৰ্থ আছে মানে ফুৰুক পৰ্যতি, যিমানবিলাক তীৰ্থ আছে চবতেই ঘূৰক। যতেক আগম মানে পঢ়ক প্ৰকৃতি, আগম শাস্ত্ৰ যিমানেই নপঢ়ক। পূজক সকলে যজ্ঞ যজিয়া দেৱক, যে দেৱতাকো যেনি যজে পূজা পাঠ কৰি। বেদক বিচাৰি মানে জানক জ্ঞানক, বেদ বিচাৰি যেনি জ্ঞানো অভ্যাস কৰে। তথাপিতো তভু মৃত্যু তৰিবেকো হৰি বিনে কুনি, একচিতে কৃষ্ণক
ভজিও হেন জানি যে তথাপিতো এই ওপৰৰ এইবিলাক কৰিলেও মৃত্যুক কেতিয়াও মনুষ্যই তৰিব নোৱাৰে। সেইকাৰণে একাগ্ৰচিতে ঈশ্বৰ কৃষ্ণক আমি ভজিব লাগে, জ্বৰ সেৱা পূজা এৰি পেলাই। য'ত তেখেত নিৰ্বাহ কৰি আছে, উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱৰ হৃদয় আকাশত পৰমাত্মা ৰূপে তেখেত সদায় চৈতন্যস্বৰূপে জ্বৰ জগতক তেখেতে চলাই আছে। আমি সকলো মনুষ্য লোকে এই জীৱন্ত অৱস্থাত চৈতন্যস্বৰূপে যিজন আত্মাই চলাই আছে তেখেতক আমি সদায় সেৱা ভক্তি প্ৰাৰ্থনা কৰিব লাগে। কিন্তু জ্বৰত সেৱা কৰিলে একো নাপায়, সি দিলেও নাখায়, নেমাতেও সি তেনেকৈ শ শ কোটি কোটি বছৰ তাতে পৰি থাকিব। সেইকাৰণে জ্বৰক পুজি লাভ নাই। সেইকাৰণে চৈতন্য ঈশ্বৰক, গুৰু ভকত বৈষ্ণৱক সেৱা ভক্তি ঈশ্বৰস্বৰূপে আস্তিক জ্ঞানে আমি সেৱা পূজা ভক্তি কৰিলে উত্তম হয়। ইমানতে সবৰ ওচৰত সেৱাজনে আজিলৈ ৰাখিছে। গুৰু কৃষ্ণ কৃষ্ণ, হৰে কৃষ্ণ, হৃদয় কৃষ্ণ।